এজন শিক্ষক আৰু বহু বছৰ ধৰি বিদ্যালয়ত সেৱা আগবঢ়াই আহিছে। কিন্তু আজি আপোনাৰ মনত এটা ভয়, মই টেট নথকা বাবে মোৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰিব নেকি? অলপ ৰৈ ভাবক, সকলো শেষ হৈ গ'ল নেকি? উত্তৰটো হৈছে এতিয়ালৈকে নাই, সকলো শেষ হোৱা নাই। ছাৰ বাইদেউসকল, দেশজুৰি এই বিষয়টো লৈ বহু আলোচনা চলি আছে। ABRSM অৰ্থাৎ অখিল ভাৰতীয় ৰাষ্ট্ৰীয় শিক্ষক মহাসংঘৰ কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ সৈতে এক বৈঠক অনুষ্ঠিত হয় আৰু আপোনালোকৰ সমস্যা, বহু বছৰ ধৰি কৰা সেৱা আৰু মানৱীয় দিশবোৰ স্পষ্টভাৱে কেন্দ্ৰীয় মন্ত্ৰীৰ আগত তেওঁলোকে আগবঢ়াইছে। ইয়াৰ অৰ্থ কি? ইয়াৰ অৰ্থ হ'ল চৰকাৰেও বিষয়টো গুৰুত্ব সহকাৰে লৈছে। 2010 চনৰ আগতে নিযুক্তি পোৱা শিক্ষকসকলৰ ক্ষেত্ৰত একেবাৰে কৰা সিদ্ধান্ত নহ'বও পাৰে। তেওঁলোকৰ ক্ষেত্ৰত ন্যায়সংগত আৰু সহানুভূতিশীল সিদ্ধান্ত লোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। আপুনি যি বছৰ বছৰ ধৰি ছাত্ৰ ছাত্ৰীসকলক গঢ়ি তুলিছে, সেইটো অপচয় নোহোৱাৰ সম্ভাৱনা অধিক। আপোনাৰ অভিজ্ঞতা আছে, আপোনাৰ অৱদান আছে আৰু আপোনাৰ অধিকাৰো আছে। সেয়ে সকলোৱে বিশ্বাস ৰাখিছে যে এটা ভাল পথ নিশ্চয় ওলাই আহিব। সময় আহিছে ভয় নকৰাৰ, সময় আহিছে একেলগে থকাৰ। নিজৰ অধিকাৰৰ বাবে আশা ৰাখক, ইতিবাচক থাকক। কাৰণ এজন শিক্ষক কেতিয়াও পৰাজিত নহয়, তেওঁ কেৱল সময়ৰ অপেক্ষা কৰে। আমাৰ যি শিক্ষক সংগঠন আছে, অখিল ভাৰতীয় ৰাষ্ট্ৰীয় শিক্ষক মহাসংঘ, তেওঁলোকে এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰিছে মাননীয় কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ সৈতে তেওঁলোকৰ হোৱা আলোচনা সম্পৰ্কে। চাওঁ আহক সেই প্ৰেছ বিজ্ঞপ্তিত আমালৈ কি আশা লৈ আহিছে। ABRSM অৰ্থাৎ অখিল ভাৰতীয় ৰাষ্ট্ৰীয় শিক্ষক মহাসংঘৰ প্ৰতিনিধি দলৰ কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ সৈতে সাক্ষাৎ, শিক্ষক আৰু উচ্চ শিক্ষাৰ গুৰুত্বপূৰ্ণ বিষয়সমূহত বিস্তৃত আলোচনা। অখিল ভাৰতীয় ৰাষ্ট্ৰীয় শিক্ষক মহাসংঘৰ এটি প্ৰতিনিধি দলে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতে সাক্ষাৎ কৰি বিদ্যালয়ত আৰু উচ্চ শিক্ষাৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত বিস্তৃত আলোচনা কৰে। প্ৰতিনিধি দলে শিক্ষক সমাজ আৰু শিক্ষাখণ্ডৰ মুখ্য চিন্তা চৰ্চা আৰু আশা আকাংক্ষা মন্ত্ৰীজনক অৱগত কৰে। এই বৈঠকত 2010 চনৰ পূৰ্বে নিযুক্তি লাভ কৰা শিক্ষকসকলৰ বাবে শিক্ষক যোগ্যতা পৰীক্ষা অৰ্থাৎ টেট বাধ্যতামূলক কৰাৰ বিষয়টো গুৰুত্ব সহকাৰে উত্থাপন কৰা হয়। প্ৰতিনিধি দলে শিক্ষক সমাজৰ চিন্তা চৰ্চা, প্ৰাসংগিক আইনী দিশ, প্ৰাকৃতিক ন্যায়ৰ নীতি আৰু মানৱীয় দৃষ্টিভংগী উপস্থাপন কৰে। বহু বছৰ ধৰি সফলভাৱে সেৱা আগবঢ়াই অহা শিক্ষকসকলৰ স্বাৰ্থ সুৰক্ষিত ৰাখি এক ন্যায়সংগত, ব্যৱহাৰযোগ্য আৰু সংবেদনশীল সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হয় কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীক। প্ৰতিনিধি দলে বিকশিত ভাৰত শিক্ষা অধিষ্ঠান বিধেয়ক 2025 সন্দৰ্ভতো মহাসংঘৰ পৰামৰ্শ আৰু আশা আকাংক্ষা দাখিল কৰে। আলোচনা কেন্দ্ৰীভূত হৈছিল উচ্চ শিক্ষাত প্ৰতিষ্ঠানিক স্বায়ত্তশাসন, গুণগত মান বৃদ্ধি, শিক্ষকসকলৰ স্বাৰ্থ সুৰক্ষা, স্বচ্ছতা আৰু জবাবদিহিতা, ৰাজ্য আৰু অংশীদাৰসকলৰ অংশগ্ৰহণ, গৱেষণা আৰু উদ্ভাৱনৰ উন্নয়ন আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি অৰ্থাৎ NEP 2020ৰ কাৰ্যকৰী ৰূপায়ণৰ ওপৰত। মহাসংঘে পৰামৰ্শ দিয়ে যে প্ৰস্তাৱিত আইনখন ভাৰতৰ উচ্চ শিক্ষা ব্যৱস্থাক অধিক সক্ষম, অন্তৰ্ভুক্তিমূলক, জবাবদিহিমূলক আৰু জাতীয় অগ্ৰাধিকাৰৰ সৈতে সামঞ্জস্যপূৰ্ণ কৰি গঢ়ি তোলা উচিত। এই বৈঠকত উচ্চ শিক্ষা আৰু শিক্ষকসকলৰ সৈতে জড়িত কেইবাটাও বিষয়ত বিস্তৃত আলোচনা কৰা হয়। প্ৰতিনিধি দলে কেৰিয়াৰ এডভান্স স্কিম CAS সম্পৰ্কীয় সমস্যাসমূহ, PhD অধ্যয়ন কৰা শিক্ষকসকলৰ সন্মুখীন হোৱা অসুবিধাসমূহ, গৱেষণা প্ৰকল্প আৰু অনুদানৰ উপলব্ধতা, বিশেষকৈ কলেজ আৰু ক্ষুদ্ৰ ৰাজ্যিক বিশ্ববিদ্যালয়সমূহত কৰ্মৰত শিক্ষকসকলৰ বাবে গৱেষণাৰ সুযোগ বিস্তাৰ, উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহত উন্নত অবকাঠামো আৰু মানৱ সম্পদৰ প্ৰয়োজনীয়তা, খালী পদসমূহ শীঘ্ৰে পূৰণ, প্ৰতিষ্ঠানিক স্বায়ত্তশাসন আৰু NEP 2020ৰ কাৰ্যকৰী ৰূপায়ণ আদি বিষয়সমূহ উত্থাপন কৰে। মহাসংঘই এই বিষয়সমূহৰ ক্ষেত্ৰত সময়োপযোগী নীতি গ্ৰহণ আৰু দ্ৰুত সমাধানৰ আহ্বান জনায়। ছাৰ বাইদেউসকল, ভিডিঅ'টি ভাল লাগিলে লাইক কৰক আৰু আপোনাৰ সহকৰ্মী শিক্ষকসকলৰ লগত শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।